আপোনালোক অচিনাকি নম্বৰৰ পৰা লটাৰীত উপহাৰ পাইছে বুলি ফোন কল আহিছে নেকি? তেতিয়াহ'লে সাৱধান হওক, অন্যথা আপুনি বিপদৰ সন্মুখীন হ'ব লাগিব। অন্যথা আপোনাৰ কষ্ট উপাৰ্জিত ধন অথলে যাব। আমি জনাব বিচাৰিছোঁ, এইবাৰ অনলাইনত প্ৰবঞ্চনাৰ জাল মেলিছে প্ৰবঞ্চকে। লটাৰীৰ নামত প্ৰবঞ্চনাৰ জাল, যাৰ বাবে সোণৰ গহনা বিক্ৰী কৰিবলগীয়া হৈছে। এই ঘটনা সংঘটিত হৈছে মানকাছৰত আৰু এই ঘটনাক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু 25 লাখ টকাৰ লটাৰী পোৱা বুলি এজন ব্যক্তিলৈ ফোন আহিছিল অচিনাকি নম্বৰৰ পৰা। তাৰ পাছত সেই 25 লাখ টকাৰ লোভতে সোণৰ গহনা বিক্ৰী কৰি অচিনাকি একাউণ্ট নম্বৰত বা অচিনাক্ত ব্যক্তিৰ একাউণ্টছত ধন সোমোৱাই দিয়াৰ পাছতে এতিয়া সেই ধন উভতাই পোৱা নাই। আৰু লটাৰীৰ যোগে যি পইচা আহিছে বুলি কোৱা হৈছিলে বা 25 লাখ টকা পোৱা বুলি কৈছিলে, সেই 25 লাখ টকাও নাপালে ভুক্তভোগীজনে, যাৰ বাবে এতিয়া আৰক্ষীৰ কাষ চাপিছে। আমি জনাব বিচাৰিছোঁ, প্ৰবঞ্চকৰ চক্ৰত পৰি এইবাৰ কেইবা হাজাৰ টকা ধন হেৰুৱালে এজন ব্যক্তিয়ে। সোণৰ গহনা বিক্ৰী কৰিবলগীয়া হ'ল আৰু সোণৰ গহনা বিক্ৰী কৰি দিয়া ধন এতিয়া ঘূৰাই পোৱা নাই সেই ব্যক্তিজনে। আৰু ঘটনা সংঘটিত হৈছে মানকাছৰৰ শিয়ালতৰীৰ জহিৰুল ইছলাম নামৰ ব্যক্তিজনলৈ এটা অচিনাকি নম্বৰৰ পৰা ফোন আহিছিলে। আৰু অচিনাকি ফোনৰ পৰা তেওঁক কোৱা হৈছিল যে 25 লাখ টকাৰ লটাৰী পোৱা বুলি। আৰু সেই লটাৰী পোৱাৰ কথা শুনি যাৰ বাবে সোণৰ গহনা বিক্ৰী কৰি ডিমাণ্ড কৰা বা যি দাবী কৰিছিলে সেই টকা দিছিলে অচিনাকি ব্যক্তিক। আৰু তাৰ পাছতে সেই ধন লৈ উঠা হৈছে প্ৰবঞ্চকে। আমাৰ হাতত এটা মন্তব্য আছে, বিশেষ দৃশ্য আছে, যিটো দৃশ্য প্ৰবঞ্চকজনে জহিৰুললৈ প্ৰেৰণ কৰিছিল। সেই ভিডিঅ'টো প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছোঁ। सर मैं सोनू कुमार बात कर रहा हूँ। मैंने 25,000 रुपये अकाउंट में डाल दिया है और मुझे उन्होंने 15 मिनट का टाइम दिया था। बिल्कुल 15 मिनट के अंदर ही मेरा पैसा आ गया है। 25,000 मुझे बोला गया था। मेरा ये पान वाला शॉप है, मैं एक पान वाली मेरा शॉप है और ये मैं शॉप पे बैठा हुआ था। 11 बजे मुझे कॉल आया कि आपका लॉटरी सेलेक्ट हुआ है। तो पहले मैंने अपने घर पे कॉल किया, उनको गुड न्यूज़ दिया, उनको बोला है कि वो 25,000 रुपये डालने की बात कर रहे हैं। फिर मैंने सर मैं सोनू कुमार बात कर रहा हूँ। मैंने প্ৰবঞ্চকৰ মন্তব্য এইদৰে ভিডিঅ' প্ৰেৰণ কৰা হৈছিল হোৱাটছআপত। তাৰ পাছত সৰ্বোচ্চ হেৰুৱাই এতিয়া হাবাথুৰি খাবলগীয়া হৈছে জহিৰুল ইছলাম নামৰ ব্যক্তিজনে। আমি জনাইছোঁ সেই গুৰুত্বপূৰ্ণ খবৰটো। প্ৰথমতে অচিনাকি নম্বৰৰ পৰা এটা মেছেজ আহিছিলে হোৱাটছআপত আৰু তাত উল্লেখ কৰা হৈছিলে যে 25 লাখ টকাৰ এখন লটাৰীৰ টিকট পোৱা বুলি। আৰু সেই ধন লাভ কৰিবলৈ হ'লে প্ৰথমতে 25,000 দিব লাগিব বুলি কৈছিলে অচিনাকি ব্যক্তিজনে। তাৰ পাছত জহিৰুল ইছলামে সেই ধন সোণৰ গহনা বিক্ৰী কৰি দিছিলে আৰু এতিয়া সেই ধনো হেৰুৱাই পেলালে। আমার হাতত মন্তব্য আহিছে ভুক্তভোগীৰ, সেই মন্তব্য শুনাই লৈছোঁ। কালকে রাত্রে 7 বাজে সময় আমাকে ফোন করিয়ে কয় লটারি লাগছে তোর অ্যাকাউন্টের মধ্যে 25 লাখ টাকা ঢুকছে আর কি, তুই তোর অ্যাকাউন্ট দে। এখন আমি কইলাম আমার অ্যাকাউন্ট নাই, কে আমার বিডির অ্যাকাউন্ট আছে আর কি। তো আমার বিডির অ্যাকাউন্টটা নিল, নেওয়ার পরে কয় আধার কার্ড দে। তো আধার কার্ডও দিলাম। পরে কয় একটা ফটো দে, পরে আমার বেটির ফটো দিছে। দেওয়ার পরে কয় সব কিছু আমি রাত্রে কাম করে দেবো, সকালে টেকাটা আমার 8টা বাজির সময় আমাকে টেকাটা ঢুকে দিবি আর কি। কয় 12,100 টাকা ট্যাক্স নিব, 25 লাখ টাকা আমাকে লটারি লাগছে। 25 লাখের সরকারের কথা কয়া আমাকে কয় 12,100 টাকা তোর ট্যাক্স নিব। ট্যাক্সটা দিলাম আমি। ট্যাক্সটা দেওয়ার পরে আমি গুগল পের মধ্যে আমাকে দিল। গুগল পে দেওয়ার পরে স্ক্রিন দিল, স্ক্রিনত আমার মোবাইলত। পরে আমি এটা নিয়ে যাই কম্পিউটার নিয়ে যাই আমি ঢুকে দিলাম টেকাটা 12,100 টাকা আমি ঢুকে দিলাম। টেকাটা তো যেভাবে হোক কষ্ট মুষ্ট করিয়া আমি আমার বেড়ি চুরি আছিল এক জোড়া, এই চুরিটা আমি একজনের কাছে 10,000 টাকা থুছি। থুইয়া আমার কাছে আছিল 700, 10,700 হলো। আরও একজনের ঠাই 1,000 টাকা হলত নিছি। ফিরে আরেক বন্ধুর ঠাই 500 টাকা নিছি, নিয়ে 12,200 টাকা হলো আর কি। আমি 12,200 টাকাটা পেড করে দিলাম ওখানে।
আরও টাকা চায় এখন 25,000 কয় তোর তো বেড়ির অ্যাকাউন্টের নাই এমন নাই কে এত টাকার 25 লাখ টাকার অ্যাকাউন্ট এমন নাই কে তে আরও 25,000 টাকা দেওয়া লাগে 25,000 টাকা দিলে চিনতে তোর 2-3 মিনিট পরে তোর বেড়ির অ্যাকাউন্টের মধ্যে টাকা 25 লাখ যাব। হ্যাঁ পরে কেস করলাম এই মানকেশ্বর থানাতে। হ্যাঁ লোভে পরে টাকা দিছি আমি, আমাকে লোভ দেওয়াইছে 25 লাখ টাকা ঢুকছে। পরে আমি তো ভাবলাম বলে আমার তো ভালাই হল 25 লাখ টাকা ঢুকছে।